নমস্কাৰ বন্ধু বান্ধৱীসকল আজি মই অসমৰ এটা বিশেষ বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। এই বিজ্ঞাপনটো মুঠ পদ আপোনালোকে নিশ্চয় দেখা পাইছে ইয়াতে থাম্বনেইলটোত টোটেল ৬২,৪৪০টা পদৰ কাৰণে আহিছে। ইয়াত অসমৰ প্ৰতিখন জিলাতে ইয়াৰ নিযুক্তি দিয়া হ'ব। দৰমহাটো আপোনালোকৰ মেক্সিমাম ২৬,৫০০ টকালৈকে হ'ব। গতিকে আপোনালোকে এই পদসমূহৰ কাৰণে কেনেধৰণে আবেদন কৰিব, পদসমূহ ক'ত ওলাইছে, এই সকলোখিনি বিষয়ে জানিবৰ কাৰণে ভিডিঅ'টো শেষলৈকে চাব, তেতিয়া সকলোখিনি কথা আপোনালোকে ভাল ধৰণে জানিব পাৰিব। আহক আমি ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে যদি আপোনালোকে এই চেনেলটোত প্ৰথমকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা অল নটিফিকেশ্যনটো অন কৰি দিব। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই যিটো বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ, বিজ্ঞাপনটো আপোনালোকে দেখিছে। এইটো অফিচ অফ দ্য মেনেজিং ডাইৰেক্টৰ নৰ্থ ইষ্ট ৰিজন ইনষ্টিটিউট ফৰ টেলেণ্ট চাৰ্চ, ইয়াৰ পৰা বিজ্ঞাপনটো আহিছে। বিজ্ঞাপনটো প্ৰকাশ কৰিছে 23 ফেব্ৰুৱাৰী 2025 তাৰিখে। এতিয়া ইয়াতে বিভিন্ন পদ আছে, পদসমূহ মই আপোনালোকক জনাই দিব বিচাৰিছোঁ। মই আপোনালোকক এইটো যিটো বিজ্ঞাপন, এই বিজ্ঞাপনটোৰ এটা ইংলিছ আৰু আছামিজ দুইটা ভাগতে প্ৰকাশ কৰিছে। মই আপোনালোকক ইংলিছ ভাগটো দেখাই দিওঁ, আপোনালোকে চাওক। এইটো ইয়াতে পদসমূহ কি ভাগত আছে এইখিনি কথাও গোটেইখিনি উল্লেখ কৰা আছে। প্ৰথম আপোনালোকে চাওক, আপাৰ আছামত টোটেল পদ আছে 14,580টা, লৱাৰ আছামত আছে পদ 17,340টা, আৰু নৰ্থ আছামত আছে 9,220টা, আৰু মিডল আছাম এণ্ড হিল ডিষ্ট্ৰিক্টত আছে 12,630টা, আৰু বৰাক ভেলী, কাছাৰ, হাইলাকান্দি, কৰিমগঞ্জত আছে টোটেল 6,670টা পদ। এতিয়া এই পদসমূহৰ কাৰণে আপোনালোকৰ বয়সটো এটলিষ্ট 23 বছৰ হ'ব লাগিব, তেতিয়া আপোনালোকে এই পদকেইটাৰ কাৰণে আবেদন কৰিব পাৰিব। ইয়াৰে মুঠ পদ আপোনালোকে দেখিছে, এইটো 62,440টা পদ ইয়াত টোটেল পদ আছে। আৰু এই পদসমূহৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যন চাওক, ইয়াতে কি লিখা আছে। কোৱালিফিকেশ্যন এডুকেশ্যনেল চেণ্টাৰ ছুপাৰভাইজাৰ পদৰ কাৰণে HSLC বা HS পাছ হ'ব লাগিব, হায়াৰ ছেকেণ্ডেৰী বা মেট্ৰিক পাছ হ'ব লাগে। আৰু এডুকেশ্যনেল ব্ৰাঞ্চ কোঅৰ্ডিনেটৰৰ কাৰণে BA বা BCom বা BSc উইথ BEd হ'ব লাগিব। এইটো হৈ গ'ল। নেক্সট আপোনালোকৰ এজৰ কথা ইয়াতে উল্লেখ আছে। এজটো 18ৰ পৰা 50 বছৰ 1 জানুৱাৰী 2024লৈকে ধৰা হ'ব। আৰু এজৰ ৰিলেক্সেশ্যন SC STৰ কাৰণে 5 বছৰ, OBC আৰু MOBCৰ কাৰণে 3 বছৰ থাকিব। আৰু দৰমহাটো আপোনালোকৰ ইয়াতে আপোনালোকে চাব পাৰিব 13,500 টকাৰ পৰা 26,500 টকালৈকে হ'ব। এইটো পাৰ মান্থ, এইটো আপোনালোকে বুজি পালে। আৰু এটা আপোনালোকে ইয়াৰ কাৰণে ইণ্টাৰভিউ মানে ফিজ হিচাপে আপোনালোকে এটা ফিজ পে'মেণ্ট কৰিব লাগিব, সেইটো হৈছে 50 ৰুপিজ। 50 ৰুপিজ আপোনালোকে পে'মেণ্ট কৰিব লাগিব। আৰু ইয়াৰ লাষ্ট ডেটটো হৈছে আপোনালোকৰ 20 মে 2025। 20 মে 2025ৰ আগত আপোনালোকে আবেদন কৰিব লাগিব। আৰু ইয়াতে আবেদন কৰিবলৈ হ'লে আপোনালোকে এখন ষ্টেণ্ডাৰ্ড ফৰ্ম ল'ব লাগিব, ষ্টেণ্ডাৰ্ড ফৰ্ম বা এখন বায়'ডাটা। এই ফৰ্মত ফিল আপ কৰি আপোনালোকৰ ডকুমেণ্টছসমূহ লগত গাঁঠি দি পোষ্টেল এড্ৰেছত আপোনালোকে 5 টকা ডাক টিকট লগাই, ইয়াতে লিখা আছে 5 টকা ডাক টিকট আপোনালোকে লগাই পঠাব লাগিব। ক'ত পঠাব লাগিব আপোনালোকে ইয়াতে ডিষ্ট্ৰিক্ট ৱাইজ আপোনালোকৰ নিজৰ ডিষ্ট্ৰিক্টত পঠাব লাগিব। ডিষ্ট্ৰিক্ট ৱাইজ, পঞ্চায়ত ৱাইজত আপোনালোকৰ হ'ব, ইয়াতে আপোনালোকে পঠাব লাগিব। ইয়াৰে এড্ৰেছবিলাক আপোনালোকৰ ইয়াতে দিয়া আছে, ক'ত আছে, কোন ডিষ্ট্ৰিক্টৰ হয়। যিহেতু অসমৰ সকলো ডিষ্ট্ৰিক্টতে আছে, গতিকে আপোনালোকে নিজৰ ডিষ্ট্ৰিক্টলৈ আপোনালোকে এই পদসমূহৰ কাৰণে আবেদন কৰিব পাৰিব। বা যিসকলে অনলাইন আবেদন কৰিব তেওঁলোকে এইটো ইমেইল এড্ৰেছ আছে, এই ইমেইল এড্ৰেছত তেওঁলোকে ফৰ্ম ছাবমিট কৰিব পাৰিব। আৰু যিসকলে বাই পোষ্ট পঠিয়াব বিচাৰে তেওঁলোকে এইটো এড্ৰেছ আছে, এই এড্ৰেছত তেওঁলোকে 5 টকা ডাক টিকট লগাই ইয়ালৈকে পঠিয়াব লাগিব। এইটো আপোনালোকে নিশ্চয় দেখিছে এড্ৰেছটো, চেয়াৰমেন মেনেজিং ডাইৰেক্টৰ এমপ্লয়মেণ্ট ৰিক্ৰুইটমেণ্ট টুৰিষ্ট ব'ৰ্ড নৰ্থ ইষ্ট ৰিজন ইনষ্টিটিউট ফৰ টেলেণ্ট চাৰ্চ। আপোনালোকৰ এইটো হৈছে ৱাৰ্ড নং 1 PO ঢেকীয়াজুলি, ডিষ্ট্ৰিক্ট শোণিতপুৰ, পিন নাম্বাৰ 784110। এই এড্ৰেছত আপোনালোকে পঠাব লাগিব।
এই এড্ৰেছত পঠাই আপোনালোকে পঠিয়াব লাগিব। আপোনালোকে তাৰিখটো মই অলৰেডি আগত কৈছোঁ যে 20 মে'ৰ আগতে পঠাব লাগিব। আৰু আপোনালোকে ইয়াতে 50 টকা আপোনালোকে ফিজ এটা পে'মেণ্ট কৰিব লাগিব। এইখিনি আছিলে বিজ্ঞাপনটো। আপোনালোকে সকলোৱে গম পালেই। ইয়াতে আপোনালোকে অসমীয়াত যদি চাব বিচাৰে সকলোখিনি আছে। ডিষ্ট্ৰিক্টবিলাক আপোনালোকে চাই ল'ব পাৰিব। নিজৰ নিজৰ ডিষ্ট্ৰিক্টতে আপোনালোকৰ সাক্ষাৎকাৰসমূহ হ'ব আৰু পোষ্টসমূহ নিজৰ নিজৰ ডিষ্ট্ৰিক্টতে হ'ব। গতিকে পদসমূহ ইয়াতে দেখিছে অসমৰ প্ৰায়বিলাক ডিষ্ট্ৰিক্টে ইয়াতে উল্লেখ কৰা আছে। আপোনালোকে চাই ল'ব পাৰিব। নিজৰ নিজৰ ডিষ্ট্ৰিক্টটো আপোনালোকে নিজে নিজে চাই ল'ব। পদসমূহ কিমান কিমান আছে, ক'ত কিমান আছে, মই এইখিনি আপোনালোকক জনাই দিলোঁ। গোটেইখিনি আপোনালোকে জানিলেই। আৰু সবিশেষ যদি কিবা জানিব বিচাৰে তেনেহ'লে আপোনালোকে ইয়াত নিজৰ নিজৰ ডিষ্ট্ৰিক্টৰ ইয়াতে ফোন নাম্বাৰবিলাকো দিয়া আছে। নিজৰ নিজৰ আপোনালোকৰ যোন ডিষ্ট্ৰিক্টত লাগে ইয়াতে ফোন নাম্বাৰবিলাক আছে। আপোনাৰ তলত বিজ্ঞাপনটোৰ তলতে আপোনালোকে ফোন নাম্বাৰবিলাক পাই যাব। তাতো আপোনালোকে কণ্টেক্ট কৰি ল'ব পাৰিব। আৰু যদি কিবা অসুবিধা হয় তেনেহ'লে আপোনালোকে মোৰ ভিডিঅ' শেষত কমেণ্ট কৰিব। মই আপোনালোকক সহায় কৰিবলৈ চেষ্টা কৰিম। থেংক ইউ। আজিলৈ ইমানেই।